নমস্কাৰ। কাইলৈ 28 জানুৱাৰী। 28 জানুৱাৰীটো অসম তথা ভাৰতবৰ্ষৰ কাৰণে এক বিশেষ তাৎপৰ্যপূৰ্ণ দিন। কাৰণ এই 28 জানুৱাৰীতেই দৰং জিলাৰ পাথৰিঘাটত 140 জন লোকৰ প্ৰাণহানি হৈছিল। 140 জন কৃষকে যেতিয়া তেওঁলোকৰ ওপৰত কৰৰ বোজাৰ জাপি দিয়াৰ প্ৰতিবাদত 1894 চনৰ 28 জানুৱাৰী তাৰিখে পাথৰিঘাটত লগ হৈছিল, সেই সময়ত দৰং জিলাৰ জিলাধিপতি, মহকুমা আৰক্ষী অধীক্ষক আৰু অন্যান্য পুলিচ লৈহে তেওঁলোকে নিৰ্বিবাদে গুলীচালনা কৰাৰ ফলত 140 জন লোকৰ প্ৰাণহানি হৈছিল, 150তকৈ লোকৰ আঘাতপ্ৰাপ্ত হৈছিল। ভাৰতবৰ্ষত দ্বিতীয় জালিৱানা বাগ বুলি পেলাই প্ৰতিষ্ঠা হোৱা সেই দুৰ্ভগীয়া দিনটোত এটা গাঁতত পুতি থোৱা হৈছিল হিন্দু আৰু মুছলমানৰ মৃতদেহবোৰ। পৰ্যায়ক্ৰমত ব্ৰিটিছ অসম এৰি গুচি যাব লগা হৈ গ'ল, ভাৰত স্বাধীন হৈ গ'ল আৰু তাৰ পিছৰ কালছোৱাত সেই কৃষক শ্বহীদসকলৰ যি বলিদান আছিল, সেই বলিদান আমি কোনোদিনে পাহৰিব নোৱাৰোঁ। স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সেই বলিদানৰ যথেষ্ট ৰেখাপাত আছে আৰু পৰ্যায়ক্ৰমে শেষত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আৰু সেই সময়ৰ দৰং জিলাৰ সাংসদ শ্ৰী মাধৱ চন্দ্ৰ ৰাজবংশীদেৱৰ পৃষ্ঠপোষকতাত পাথৰিঘাটত সেই স্মাৰকৰ ভূমি গ্ৰহণ কৰা হয় আৰু তাত শ্বহীদ ভৱন আৰু স্মাৰকৰ গঠন কৰা হয়। তেতিয়াৰ পৰা 28 জানুৱাৰী তাৰিখটো কৃষকসকলৰ সেই বলিদানৰ স্মৰণত এক বিশেষ দিন হিচাপে পালন কৰি অহা হৈছে। তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অহা হৈছে। ৰাইজ অহা কাইলৈ 28 জানুৱাৰী তাৰিখে চিপাঝাৰত অৱস্থিত দৰঙী কলাকৃষ্টি মঞ্চত অসম প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা এই শ্বহীদ দিৱস পালন কৰা হ'ব। তাৰ আগতে পাথৰিঘাটত এই শ্বহীদ ভৱনত স্মাৰকত আমাৰ কেন্দ্ৰীয় নেতাসকলে আহি তাত মাল্যাৰ্পণ কৰিব, ফুলৰ অঞ্জলি প্ৰদান কৰিব আৰু কেন্দ্ৰীয়ভাৱে চিপাঝাৰত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আমি আপোনালোকলৈ আহ্বান জনাইছোঁ, জাতি ধৰ্ম আৰু দল কোনো কথা চিন্তা নকৰি আপোনালোকে সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰক আৰু তেওঁলোকৰ যি বলিদান আছিল সেই বলিদানক আমি স্মৰণ কৰোঁ। তেতিয়াহে আমি পূৰ্বপুৰুষৰ বলিদানৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ থাকিব পাৰিম। আহক, আপোনালোকে ওলাই আহক, কাইলৈ 28 তাৰিখে চিপাঝাৰত এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰক। ধন্যবাদ। মই জগন্নাথ দেৱগোস্বামী।